শিৱসাগৰত চৰকাৰী ধনৰ অপচয় ডাষ্টবিন নিৰ্মাণত লাখ লাখ টকাৰ দুৰ্নীতিৰ অভিযোগ হাবি জংঘলৰ মাজত নিৰ্মাণ কৰিছে ডাষ্টবিন জংঘলৰ মাজত ডাষ্টবিন নিৰ্মাণত অসন্তুষ্ট হৈ পৰিছে ৰাইজ জংঘলত ডাষ্টবিনৰ প্ৰয়োজনীয়তা কিমান গ্ৰহণযোগ্য এই ডাষ্টবিনৰ পৰা উপকৃত হ'বনে এতিয়া স্থানীয় ৰাইজ এই প্ৰশ্ন উত্থাপন কৰিছে খেলুৱা উন্নয়ন খণ্ডৰ এতিয়া আমি পিছফালে আছো এটা জৰাজীৰ্ণ অৱস্থাত ডাষ্টবিন আছে আৰু উন্নয়ন খণ্ডটো হৈছে এটা বিস্তীৰ্ণ এলেকা জুৰি থকা এটা উন্নয়ন খণ্ড আৰু যেহেতু এই সময়খিনিত চৰকাৰখনে গত হওক বা বিগত সময়খিনিত যি সময় জনতাৰ উন্নয়নৰ কাৰণে কাম কৰি আহিছে কিন্তু এনেধৰণৰ ব্যৱস্থাবিলাক থাকিলে জনতাৰ মাজত এক বিৰূপ প্ৰভাৱ দেখা পৰা সম্ভাৱনা আছে আমি এইটোৱে ক'ব বিচাৰিছোঁ যিসকল ঠিকাদাৰী প্ৰতিষ্ঠানে হওক যিসকল তেওঁলোকে কামত নিয়োজিত কৰিছে এনেধৰণৰ ব্যৱস্থাবিলাকত তেওঁলোকে অলপ সঠিকভাৱে বা ফলৱতী হ'বৰ বাবে এইবিলাক তেওঁলোকে চকু দিব লাগে আৰু আমি খেলুৱা উন্নয়ন খণ্ডৰ বিডিঅ'গৰাকীকো অনুৰোধ জনাইছোঁ যাতে এইবিলাক ব্যৱস্থাত তেওঁলোকে চকু দিয়ে বুলি ক'ম এতিয়া হাবিৰ মাজত ইমান জৰাজীৰ্ণ অৱস্থাত খেলুৱা বনাব লাগে ৰাস্তা কিনাৰত বনাইছে হাবিৰ মাজত কোন আহিব ইয়ালৈ আনুমানিক কিমান দিন মান হ'ল এইটো হৈও পোৱা নাই এতিয়া কিমান দিন দেখাতো প্ৰায় 5-6 মাহ মান যেন লাগিছে তাতকৈ বেছি হ'লেও কম নহয় কিন্তু হৈছে আৰু নতুনে হৈ আছে বস্তুটো আচলতে এনেধৰণে ডাষ্টবিন বনালেতো কোনো ৰাইজৰ উপকাৰ হোৱা নাই ইয়াত উপকাৰ হোৱা নাই কিন্তু চৰকাৰী ধৰণৰ অপচয় হৈছে জিলা আয়ুক্তক কি জনাব বিচাৰিব আপোনালোকে এনেকুৱা যে 2 নম্বৰ কাম যে হৈ আছে ইয়াত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ